হিজুগুৰি ৰোডৰ সমীপৰ জেল গীৰ্জাঘৰত উলহ মালহেৰে বৰদিন উদযাপন। আজি 25 ডিচেম্বৰ পবিত্ৰ বৰদিন। যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে পালন কৰা হয় এই বৰদিন। বিশ্বৰ সকলো খ্ৰীষ্টধৰ্মী লোকে অতি উলহ মালহেৰে এই বৰদিন পালন কৰিছে। কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ বিশ্ব। তাৰ সমান্তৰালকৈ হিজুগুৰি ৰোডৰ সমীপৰ জেল গীৰ্জাঘৰত উলহ মালহেৰে বৰদিন উদযাপন কৰিছে। বৰদিন উপলক্ষে খ্ৰীষ্টধৰ্মী লোকসকলে বিভিন্ন ৰীতি নীতি পালনৰ লগতে প্ৰভু যীশুখ্ৰীষ্টৰ ওচৰত প্ৰাৰ্থনা জনায়। খ্ৰীষ্টমাছ ট্ৰি ৰং বিৰঙী তৰাৰে গীৰ্জাসমূহ সজাই পৰাই আটকধুনীয়াকৈ সুন্দৰ পৰিৱেশ সৃষ্টি কৰি তুলিছে। আজি আমাৰ পবিত্ৰ বৰদিন। আজিৰ দিন গোটেই পৃথিৱীৰ কাৰণে আনন্দৰ দিন। জগতৰ আজিৰ দিনত প্ৰভু যীশু খ্ৰীষ্ট মানৱ ৰূপ লৈ জন্মগ্ৰহণ কৰিলে। জন্মগ্ৰহণ কৰাৰ লগে লগে পৃথিৱীত শান্তি সমৃদ্ধি আহিলে। ঈশ্বৰে প্ৰেম কৰাৰ কাৰণে নিজ পুত্ৰক মানৱ ৰূপ ধাৰণ কৰিবৰ কাৰণে এই পৃথিৱীত পঠালে আৰু গোটেই জগতৰ মানুহৰ কাৰণে আনন্দৰ দিন হিচাপে পৰিগণিত হৈছে। আজি এই পবিত্ৰ বৰদিনত আমাৰ সেই গীৰ্জা আৰাধনাত মানুহবিলাকে যিমানে মণ্ডলীৰ বিশ্বাসী আছে, লগতে বাহিৰৰ পৰাও আহিছে, কিছুমান ঝাৰখণ্ডৰ পৰাও ইয়াত আহিছে গীৰ্জা কৰিবলৈ আমাৰ এই সহযোগ কৰিলে। আৰু আমি পিছত আশা কৰোঁ আমাৰ সন্ধিয়া সময়ত ইয়াত বহুত মানুহ গোট খাব, প্ৰাৰ্থনা সভা চলিব, লগতে যিমানে বিশ্বাসী আছে, লগতে ওচৰে পাজৰে বেলেগ ধৰ্মৰ মানুহবিলাকো আহি পিনে ইয়াৰ গীৰ্জাৰ পৰা আশীৰ্বাদ লৈ পিনে ইহঁতে ঘূৰি যায়। আৰু এনেকে বছৰে বছৰে আহি পিনে আমাৰ মাজত এনেকে উপস্থিত হৈ পিনে ইহঁতি বৰদিনৰ লগতে ইহঁতি নিজৰ সহযোগ দিয়াৰ লগতে ইহঁতিও আনন্দ উপভোগ কৰে। বৰদিনৰ চবলে শুভেচ্ছা থাকিল। মই দীপক কুমাৰ তপ্ন তিনিচুকীয়া মন্দিৰৰ পৰা চবকে, যিসকল এই প্ৰগ্ৰামটো চাই আছে, চবকে বৰদিনৰ শুভেচ্ছা জনালোঁ। আজি এই জন্মদিনটো আমি যিছুৰ পালন কৰোঁ, এইটো বহুতো বছৰ আগৰ হয় ঘটনাটো, আৰু এইটো কোনো আকস্মিক ধৰা নহয়। এইটো 2000 চন আগত, বহুত আগৰ পৰা এইটো ভৱিষ্যবাণী কৰা হৈছে যে এনেকুৱা এজন ব্যক্তি আহিব, পুত্ৰ আহিব, যোন বিশ্বৰ কাৰণে এটা শান্তিৰ বাৰ্তা এটা লৈ আনিব। আৰু বিশেষকৈ আজি এই দিনটোত মই বাইবেলৰ এটা নতুন নিয়মৰ এটা বাক্য এটা মই চবৰ ওচৰত দাঙি ধৰিব বিচাৰোঁ। সেইটো হ'ল মাৰ্ক 22:39। তাত কোৱা হয়, নিজৰ ওচৰ চুবুৰীয়াক সদায় প্ৰেম কৰিবা। যিদৰে তুমি বিচাৰা যে নিজৰ ওচৰ চুবুৰীয়া তোমালৈ প্ৰেম কৰিব, সেইদৰে তুমি চবলে, আনলে, ওচৰ চুবুৰীয়া চবলে তুমি প্ৰেমটো তুলি ধৰিবা। আৰু এই বাক্যটো যদি আজি আমাৰ বিশ্বৰ গোটেইকেইটাই যদি পালন কৰে, তেতিয়া ইয়াত মানে একো কাজিয়া নহ'ব, একো যুদ্ধ নহ'ব, আৰু সকলো ছাইডে শান্তি হ'ব। তো মই আজি এই দিনটোত মই সেইটোৱে ক'ব বিচাৰোঁ যে আমি চবেই ওচৰ চুবুৰীয়া চবকে আমি প্ৰেম কৰিব লাগে, কাৰণ সেইটোৱে যীশুৰ এই পৃথিৱীত জন্ম লোৱা উদ্দেশ্য আছিলে, আৰু সেইমতে আমি চলিব লাগে। আমাৰ আজি 25 তাৰিখ বৰদিন, চবকে আমি আনন্দৰ শুভেচ্ছা জনাইছোঁ। আৰু এই বৰদিন বছৰেকত আমি এবাৰহে পাওঁ, আৰু এই বৰদিনত সকলোৱে মিলিজুলি আমি আনন্দৰে উৎসৱ যোগেদি পাৰ কৰোঁ।
তিনিচুকীয়াৰ পৰা মহম্মদ আসিফৰ ৰিপৰ্ট ইত্যাদি A to Z।